হেল্ল' এভৰিৱান, আজি আমি বানপানীত আক্ৰান্ত হোৱা মানুহখিনিৰ বাবে যিবোৰ সামগ্ৰী লৈছিলোঁ সেইবোৰ আমি তেওঁলোকৰ হাতত দিবলৈ বুলি গৈ আছোঁ। এতিয়া আমি সকলো ওলাই আহিছোঁ। এইফালে আছোঁ মই, লগত আছে মোৰ আম্মি, এইফালে সৰু ভাইটিটো আছে, তাৰপাছত আছে মোৰ পাপা আৰু এই দাদাজন। আৰু এইখনেই হ'ল সেইখন গাঁও য'ত আমি সাহাৰ্য দিবলৈ বুলি ওলাই আহিছোঁ। আমি এতিয়া তাৰলৈকে গৈ আছোঁ। তাৰ পাছত আমি ইয়াত আহি পালোঁগৈ আৰু বস্তুবোৰ তেওঁলোকক দিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। এইফালে আমিও তেওঁলোকক বস্তুবোৰ দি আছে। বহুত এটা দুখ লগা দৃশ্য, কি ক'ম মানে ক'বলৈ একো ভাষা নোহোৱা হৈছে। এইবোৰ দৃশ্য দেখিলে বুকুখন ভাগি যায়। মানুহবোৰ ইমান যে কষ্টত আছে, কিমান মানুহে ভালকৈ খাবলৈ পোৱা নাই, ভালকৈ থাকিব পোৱা নাই, কিমান যে নষ্ট হ'ল মানুহবোৰৰ। বানপানীয়ে এক মুহূৰ্ততে যেন সকলো শেষ কৰি পেলালে। পানীয়ে মাথো ঘৰ নহয়, তেওঁলোকৰ হাজাৰ হাজাৰ সপোন লৈ গ'ল। এনেকুৱা দিন যাতে আৰু কেতিয়াও নাহক, আমি যিমান পাৰোঁ নিজৰ ফালৰ পৰা হেল্প কৰিবলৈ ট্ৰাই কৰিছোঁ। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ